আজি মই আলোচনা কৰিবলৈ লৈছোঁ মানে 9 নম্বৰ প্ৰশ্নৰ পৰা 9 নম্বৰটোত দিয়া আছে যে তলৰ আয়তকেইটাৰ দিক প্ৰস্থ জুখি পৰিসীমা ওলোৱা তো এ বি চি ডি এটা আয়ত ধৰা হৈছে ইফালে চোৱা এ বি মানে প্ৰস্থটো এটা হ'ল দিক আৰু ইয়া হ'ল প্ৰস্থটো হৈছে 3 সেন্টিমিটাৰ আৰু সি হৈছে মানে দিক হৈছে কিমান 5 সেন্টিমিটাৰ তো এতিয়া চোৱা এনসারটো লিখতে আগৰ নিচিনা লিখিব লাগিব দিয়া আছে আয়তৰ দিক কিমান ওলাইছে 5 সেন্টিমিটাৰ আৰু প্ৰস্থটো আছে কিমান 3 সেন্টিমিটাৰ সো আয়তৰ পৰিসীমাৰ সূত্ৰ মতে হৈছে যে এতেকে আয়তৰ পৰিসীমা 2 পূৰণ দিক যোগ প্ৰস্থ সমান সমান 2 পূৰণ দিগৰ মান হৈছে 5 প্ৰস্থৰ মান হৈছে 3 সেন্টিমিটাৰ দুইটো ঠিকই নামিব 5 আৰু 3 কিমান হয় 8 সেন্টিমিটাৰ সমান সমান 16 সেন্টিমিটাৰ তাৰ পিছত 2 নম্বৰটো জুকি চাবা ভালদৰে দিয়া আছে আয়তৰ দিক 4 সেন্টিমিটাৰ প্ৰস্থটো হৈছে 6 সেন্টিমিটাৰ ভুল হৈছে নেকি এটো ৰবাচোন 1 মিনিট আয়তৰ মানে এটো হল এয়া হল দিক আৰু এখানে হল প্ৰস্থ দিক আছে 6 সেন্টিমিটাৰ প্ৰস্থ আছে 4 সেন্টিমিটাৰ তো ইয়াতে লিখতে ভুল কৰি লিখা হৈছে তো ইফালে যে দিয়া আছে দিক আছে 6 সেন্টিমিটাৰ প্ৰস্থ হৈছে কিমান 4 সেন্টিমিটাৰ তো লিখতে 2 পূৰণ দিক যোগ প্ৰস্থ একক দিকটো হৈছে কিমান 6 সেন্টিমিটাৰ আৰু প্ৰস্থটো হৈছে কিমান 4 সেন্টিমিটাৰ এতিয়া কি 2 পূৰণ 6 আৰু 4 10 এবাৰ ঠিক আছে 10 2 পূৰণ 10 সেন্টিমিটাৰ সমান সমান কিমান হ'ব 20 সেন্টিমিটাৰ 10 নম্বৰ প্ৰশ্নত কৈছে এবাৰ তোমালোকৰ সৰি আৰু এটা আছে 3 নম্বৰ ইফালে চোৱা দিকটো হৈছে 1 সেন্টিমিটাৰ প্ৰস্থ হৈছে আকো ভুল হল সৰি দিকটো হৈছে 8 সেন্টিমিটাৰ প্ৰস্থটো হৈছে 1 সেন্টিমিটাৰ এইবাৰ আমি গণিত চাও তে লিখিবা যে দিয়া আছে আয়তৰ দিক 8 সেন্টিমিটাৰ প্ৰস্থ 1 সেন্টিমিটাৰ সো আয়তৰ দিক সমান সমান 8 সেন্টিমিটাৰ প্ৰস্থ 1 সেন্টিমিটাৰ এটো হল আয়তৰ দিক কি উলিয়াব দিছে আয়তৰ দিক নহয় পৰিসীমা হে উলিয়াব দিছে এতে ভুল হৈছে আজি ভুলই হ'ব লাগছে খালি সো এটো লিখিব লাগিব যে পৰিসীমা আয়তৰ পৰিসীমা সমান সমান 2 পূৰণ দিক যোগ প্ৰস্থ একক সমান সমান 2 পূৰণ দিকটো কিমান আছিল 8 আৰু প্ৰস্থ আছিল 1 সো 8 আৰু 1 কিমান হয় 9 আৰু দুইটো তললৈ নামি আহিব 2 9 গুণ কিমান হয় 18 সেন্টিমিটাৰ তো এবাৰ তলত দিয়া বৰ্গৰ বাহুৰ মাপ জুখি উলিয়াই পৰিসীমা উলিয়াও তো এটা কথা ভালদৰে মনত চাবা এটো জুখি লৈ আছে চাৰিওফালে কিমান সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ হল সাপোজ এটা হল 1 নম্বৰ এখিনি এটা হল 2 নম্বৰ আৰু এটা হল 3 নম্বৰ এবাৰ এটা হৈছে 4 সেন্টিমিটাৰ চাৰিওফালে কিমান হ'ব 4 সেন্টিমিটাৰ কৰিয়ে হ'ব এটো 4 সেন্টিমিটাৰ ইফালে 4 সেন্টিমিটাৰ প্ৰথমটো 3 তাৰ পিছতটো 4 এবাৰ ইয়া হল কিমান 5 সেন্টিমিটাৰ গুটেখিনি কিমান কি হ'ব 5 সেন্টিমিটাৰ যেহেতু বৰ্গ কোৱা হৈছে বৰ্গটো জানা 4টা বাহু সমান হয় চাৰিওফালে কিমান হয় 5 সেন্টিমিটাৰ এবাৰ তো এটো হৈছে যে দিয়া আছে বৰ্গৰ বাহুৰ দিক কিমান সেন্টিমিটাৰ 3 সেন্টিমিটাৰ পালো আমি তো বৰ্গৰ পৰিসীমা কি হ'ব 4 পূৰণ এটা বাহুৰ মাপ সমান সমান 4 পূৰণ 3 সেন্টিমিটাৰ সমান সমান কিমান হ'ব 4 3 গুণ 12 সেন্টিমিটাৰ 2 নম্বৰটো আছে দিয়া আছে বৰ্গৰ বাহুৰ দিক 4 সেন্টিমিটাৰ এতেকে বৰ্গৰ পৰিসীমা 4 পূৰণ 4 সেন্টিমিটাৰ সমান সমান কিমান হ'ব 16 সেন্টিমিটাৰ 3 নম্বৰটো আছে বৰ্গৰ বাহুৰ দিক যদি 5 সেন্টিমিটাৰ হয় বৰ্গৰ পৰিসীমা হ'ব 4 পূৰণ 5 সেন্টিমিটাৰ সমান সমান 20 সেন্টিমিটাৰ এবাৰ 12 নম্বৰ এটা ত্ৰিভুজৰ পৰিসীমা 115 সেন্টিমিটাৰ ইয়াৰ দুটা বাহুৰ দিক ক্ৰমে 39 সেন্টিমিটাৰ আৰু 28 সেন্টিমিটাৰ হলে ত্ৰিভুজৰ তৃতীয় বাহুৰ মাপ উলিয়াও তাৰমানে এটা ত্ৰিভুজ দি আছে ত্ৰিভুজৰ পৰিসীমা মানে গুটেখিনি জুখি উত্তৰটো হৈছে কিমান 15 সেন্টিমিটাৰ ইয়াৰ দুটা বাহু মানে তিনিটা বাহুৰ দুটা বাহুৰ দিক দি আছে এটা আছে 39 সেন্টিমিটাৰ আৰু এটা হল 28 সেন্টিমিটাৰ সো মানে 3 নম্বৰ ত্ৰিভুজটো কি কৰিব লাগিব বাহুৰ মাপ উলিয়াব লাগিব তো এনেকৈ লিখিবা যে দিয়া আছে এটা ত্ৰিভুজৰ পৰিসীমা 115 সেন্টিমিটাৰ দুটা বাহুৰ দিক ক্ৰমে 39 সেন্টিমিটাৰ আৰু 28 সেন্টিমিটাৰ তাৰ পিছত ধৰা হল তৃতীয়টো মানে আনটো বাহু হল কিমান x এবাৰ প্ৰশ্নমতে ত্ৰিভুজৰ পৰিসীমা কিমান হয় সমান সমান 39 যোগ 28 যেহেতু দুইটাৰ মান কিমান দিছে তিনিটা যেহেতু ত্ৰিভুজ কি হয় তিনিটা কোণ তো এতে কিমান 39 যোগ 28 দিয়া হল আৰু এটা হ'ব কিমান 1 সেন্টিমিটাৰ যেহেতু x ধৰা হৈছে 3 নম্বৰটো গতিকে এবাৰ কি কৰিম ইফালে x ৰাখি দি মানে এই x ৰাখি দি এই দুটা মানে 39 আৰু 28 যোগ কৰাত কিমান হৈছে 67 হৈছে মানে ত্ৰিভুজৰ পৰিসীমা অলৰেডি কিমান দিয়া আছে 115 দিয়া আছে আৰু এই দুটা যোগ কৰি কিমান হলো 67 যোগ x x থাকিব এটো a নহয় এটো হ'ব কি x তাৰ পিছত
এবাৰ এই এক্স ৰাখি দি আমি কি কৰিম 115 পৰা 67 বাদ দিলো 67 বাদ দিয়াত কিমান থাকিব 48 সেন্টিমিটাৰ গতিকে নিৰ্ণয় তৃতীয় বাহুৰ যোগটো হ'ল কিমান 48 সেন্টিমিটাৰ 14 নম্বৰটো এখন আয়তাকাৰ পথাৰৰ দিক আছে 52 মিটাৰ প্ৰস্থ আছে 48 মিটাৰ এটা মানে আয়তৰ নিচিনাই দিক আছে 52 প্ৰস্থ আছে 48 মিটাৰ ইয়াৰ চাৰিফালে বেৰ দিবলৈ হলে প্ৰতি মিটাৰ 40 টকাকৈ মুঠতে বেৰ দিয়া খৰচ কিমান হ'ব তাৰ মানে এই দুইটাৰ আগতে পৰিসীমা উলাব লাগিব মানে 1 মিটাৰত খৰচ হয় 40 টকা গতিকে মুঠ পৰিসীমা উলাই এই 40 ৰ লগত পূৰণ কৰিলে মুঠ খৰচ উলাই যাব তে আনসাৰটো চোৱা দিয়া আছে পথাৰখনৰ দিক 52 মিটাৰ প্ৰস্থ 48 মিটাৰ এবাৰ পথাৰখনৰ যেহেতু পৰিসীমা পথাৰখন কি মানে আয়তীয়কাৰ সো এনেকে লিখিব লাগিব যে আয়তকাৰ পথাৰখনৰ পৰিসীমা 2 পূৰণ দিক যোগ প্ৰস্থ একক সমান সমান 2 পূৰণ দিক আছে 52 মিটাৰ প্ৰস্থ আছে 48 মিটাৰ 2 পূৰণ 52 আৰু 48 মিলি কিমান হয় 100 2 পূৰণ 100 কিমান হ'ব সমান সমান 200 মিটাৰ তাৰ পিছত আকৌ এটা প্ৰশ্ন আছে যে প্ৰতি মিটাৰত 40 টকাকৈ পথাৰখনৰ চাৰিওফালে বেৰ দিয়া মুঠ খৰচ হ'ব 100 লগত এবাৰ কি কৰিব লাগিব এক মিনিট ৰবা আজি বহুত ভুল হৈ আছে তো এটো চোৱা ইফালে যেহেতু 200 ওলাইছে সো এটো 100 নহয় এটা হ'ব কিমান 200 পূৰণ 40 টকা সমান সমান 200 লগত 40 পূৰণ কৰিলে 2 4 গুণ কিমান হয় এতে চাবা 8 হ'ব 2 4 গুণ 8 ইয়াৰ দুইটা শূন্য ইয়াৰ এটা মুঠ তিনিটা শূন্য গতিকে মুঠ খৰচ হ'ব কিমান 8000 টকা 14 নম্বৰ প্ৰশ্ন এখন বৰ্গাকাৰ উদ্যানৰ বাহুৰ দিক 65 মিটাৰ উদ্যানখনৰ বাহিৰেদি চাৰিওফালে খোজকাঢ়ি যাব পৰা এটা সুন্দৰ পথ আছে আব্দুলে সদায় ৰাতিপুৱা খোজকাঢ়ি উদ্যানখনৰ চাৰিওফালে 8 পাক সম্পূৰ্ণ কৰে তেওঁ প্ৰতিদিনে মুঠতে কিমান দূৰত্ব খোজকাঢ়ে ভালদৰে মনত কৰিবা বৰ্গাকাৰ চাৰিওফালে সমান যেহেতু মানে চাৰিওফালে 65 মিটাৰ বৰ্গাকাৰ পথৰ দিক উদ্যানখনৰ বাহিৰেদি চাৰিওফালে খোজকাঢ়ি যাব পৰা এটা কি আছে সুন্দৰ পথ আছে তাৰ মানে এটো এটা বৰ্গাকাৰ পথাৰ ইয়াৰ চাৰিওফালে খোজকাঢ়ি যাব পৰা এটা ৰাস্তা আছে আব্দুল সদায় ৰাতিপুৱা খোজকাঢ়ি উদ্যানখনৰ চাৰিওফালে 8 পাক মাৰে প্ৰতিদিন এই উদ্যানখনৰ চাৰিওফালে কেই পাক কৰি মাৰে 8 পাক সম্পূৰ্ণ কৰে তেওঁ প্ৰতিদিন মুঠতে কিমান দূৰত্ব খোজকাঢ়ে এতিয়া চোৱা লিখিব যে দিয়া আছে বৰ্গাকাৰ উদ্যানৰ বাহুৰ দিক 65 মিটাৰ বৰ্গাকাৰ উদ্যানৰ পৰিসীমা আছে পৰিসীমা উলিয়াব লাগিব প্ৰথমতে 4 পূৰণ এটা বাহুৰ দিক যেহেতু চাৰিওফালে 65 মিটাৰ গতিকে 4 পূৰণ 65 দিলে কিমান হ'ব 260 মিটাৰ এতিয়া উত্তৰটো হ'ল আব্দুলৰ উদ্যানখনৰ চাৰিওফালে 8 পাক সম্পূৰ্ণ কৰিবলৈ এই 260 লগত 8ক পূৰণ কৰিব লাগিব 260 পূৰণ 8 মিটাৰ সমান সমান 2080 মিটাৰ তে মুঠ কিমান হয় 2080 মিটাৰ খোজ কাঢ়ে প্ৰতিদিনে 15 নম্বৰ প্ৰশ্ন প্ৰতি মিটাৰত 50 টকাকৈ এখন বৰ্গাকাৰ খেলপথাৰৰ চাৰিওফালে বেৰ দিয়া মুঠ খৰচ হ'ল 20000 টকা খেলপথাৰখনৰ বাহুৰ দৈৰ্ঘ্য এবাৰ কিন্তু কি দিয়া আছে মুঠ খৰচ দিয়া আছে আৰু 1 মিটাৰ মানে 1 মিটাৰ বৰ্গাকাৰ 1 মিটাৰত খৰচ হয় কিমান টাকা 50 টাকা 1 টাকাকৈ 1 মিটাৰ 50 টাকাকৈ খৰচ হয় গতিকে 20000 টাকাত কিমান মিটাৰ দৈৰ্ঘ্য হ'ব হেতু উলাব লাগিব সো উত্তৰটো চোৱা এটো প্ৰতি মিটাৰ বেৰৰ দাম হৈছে 50 টকা মুঠ খৰচ কিমান হ'ব এই মুঠ খৰচ আছিল কিমান 2000 টকা 50 এৰ 2000 আমি কি কৰিব লাগিব ভাগ কৰিব লাগিব সো বৰ্গাকাৰ পদাৰ্থখনৰ দিক মানে 50 এৰ 2000 ভাগ কৰাত এই শূন্যৰে এই শূন্য কাটি দিয়া হৈছে বাকি থাকিল 5 2000 এর ভিতৰত কিমান পাৰ যায় 4 হৈ যায় সো বৰ্গাকাৰ পদাৰ্থখনৰ দিক কিমান হ'ল 400 মিটাৰ 16 নম্বৰ প্ৰশ্নত আছে সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 93 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ বাহুৰ দিক কিমান হ'ব তোমালোকে জানা সমবাহু ত্ৰিভুজ মানে তিনিটা বাহু সমান সো দিয়া আছে সমবাহু ত্ৰিভুজৰ পৰিসীমা কিমান 93 সেন্টিমিটাৰ সো সমবাহু ত্ৰিভুজৰ বাহুৰ দিক কিমান হ'ব এই পৰিসীমাক 3 ৰে আমি কি কৰিম ভাগ কৰিম পৰিসীমা যেহেতু 93 আছে গতিকে 93 ৰে ভাগ কৰিলে কিমান হ'ব 31 সেন্টিমিটাৰ তোমালোকৰ আজিৰ ভিডিওখিনি আৰু ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে